আৰু কৈ থ'ব খুজিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, ক্ষমতাও কেতিয়াও অনাদি অনন্তকালৰ কাৰণে কাৰো ওচৰত নাথাকে। পৃথিৱীৰ আটাইতকৈ ক্ষমতাশালী যিসকল মানুহ আছিলে সেইসকলৰ অৱস্থা কেনেকুৱা হ'ল এইবোৰ আপুনি মনত পেলাব এবাৰ। হিটলাৰৰ অৱস্থা কি হ'ল, মছলিনীৰ অৱস্থা কি হ'ল, গাদ্দাফিৰ অৱস্থা কি হ'ল, ছাদ্দাম হুছেইনৰ অৱস্থা কি হ'ল, এই কথা মনত ৰাখিব। আৰু যিসকল আটাইতকৈ ধনী মানুহ সেইসকলৰ অৱস্থা, ভাৰতবৰ্ষৰে যিসকল মানুহ আছিল ধনী মানুহ, কিংফিচাৰৰ মালিকগৰাকী কি অৱস্থা হ'ল আপোনালোকে সকলোৱে জানে, পলাই থাকিব লগা হৈছে। নীৰৱ মোদীৰ কি অৱস্থা হৈছে সকলোৱে জানে। গতিকে এতিয়া আমেৰিকাত আপোনাৰ অতি মৰমৰ আদানীৰে এতিয়া তেওঁৰ বিভিন্ন ধৰণৰ কথাক লৈ আমেৰিকাৰ চৰকাৰে প্ৰশ্ন উত্থাপন কৰিছে, তেওঁক বিচাৰি আছে। গতিকে ধনী মানুহ, ক্ষমতাশালী মানুহ, এইবোৰ মানুহ পৃথিৱীত অনাদি অনন্তকালৰ কাৰণে নাথাকে। গতিকে এতিয়া ৰাইজে জনগণে ন্যায় বিচাৰিছে, ন্যায় প্ৰতিষ্ঠাৰ কাৰণে আপোনাৰ দায়িত্বটো পালন কৰক।